Hello everyone, আজি হৈছে 8 ডিসেম্বৰ আৰু আজিৰ দিনটো হৈছে মোৰ দিন এই কাৰণে কৈছো যে আজি মোৰ বাৰ্থডে আৰু এয়া চাওকচোন আমাৰ হোটেলৰ পৰা ভিউ আৰু এই যে শুই উঠা ষ্টাইলটো দিলো হেতু জাস্ট এক্টিং হে কৰিছো দে কাৰণ সবেচোন ৰিলবোৰত তেনেকে উঠা দেখাই বা ফিল্মত দেখাই মই বাৰু আগে ভাগে উঠি ব্ৰাছ টাছ কৰিলো গতমক কলো যে এনেকে এটা ভিডিও বনাই দিয়াচোন চাও কেনেকুৱা লাগে এনে জাস্ট ফৰ ফানৰ কাৰণে হে কৰিছো দে আৰু এয়া চাওক প্ৰিন্সে ইমান ধুনিয়াকে এটা গান লগাইছে ইউটিউবত হ্যাপি বাৰ্থডে কাকলি ক'ত যে পালেহি আৰু ধুনিয়াকে গানটোত কৈ আছিল হ্যাপি বাৰ্থডে কাকলি আৰু হি মোক ধুনিয়াকে উইশ কৰিলে আৰু এতিয়া আমি গৈ আছো ব্ৰেকফাষ্ট কৰিব হোটেলত একচুয়ালি আমি আহিছো শিলঙত আৰু এই প্ল্যানটো হৈছে মানে গৌতম আৰু প্ৰিন্সে মানে বহুত দিনৰ পৰা কৈ আছে যে মামাৰ বাৰ্থডে আহিল কি কৰিম আৰু দুটাই মিলি এই প্ল্যানটো কৰিছে মানে সাৰপ্ৰাইজ বুলিও ক'ব পাৰে কাৰণ মোক আগতে কোৱা নাছিলে জাস্ট দুদিন আগত মানে আহাৰ আগে কৈছে কাৰণ পেকিং সেকিং কৰিব লাগিব দিয়কছো সেই কাৰণে আৰু এতিয়া আহিছো ব্ৰেকফাষ্ট কৰিব আৰু সদায় আমি ৰাতিপুৱা উঠি আমি বিশেষকৈ মহিলাবোৰে যে কি বনাও ব্ৰেকফাষ্টত কাৰ কাৰণে কি বনাও কি কৰো নিজৰ কথাটো পিছত ভাবো কিন্তু হোটেলত আহাৰ এটোৱে মজা যে ৰাতিপুৱা এইবোৰ টেনচন নাই আৰামছে উঠো ব্ৰাছ টাছ কৰি আৰু চাওকচোন কিমান ধুনিয়া ব্ৰেকফাষ্ট ৰেডি হৈ থাকে আৰু বাৰ্থডে দিনাখন অকমান নিজকে স্পেশাল ফিল কৰাব মনো যায় দিয়কচোন আৰু গৌতম আৰু প্ৰিন্সেও কৈছে যে আজি তোমাৰ বাৰ্থডে সো স্পেশাল মানে নিজৰ হিচাপত এনজয় কৰো আৰু মই ঠিক আছে গৌতমেও ক'লে যে কিমান আৰু ঘৰত কাম কৰিবা কাৰণ আমি হাউসৱাইফ বোৰে ধৰকচোন ইবোৰে কৰি থাকা যায় কিচেনতে কৰি থাকা যায় আৰু মাজতে যেতিয়া কৰবাত বাহিৰত আহো যেতিয়া আমি এনেকুৱা ফেসিলিটি পাও যে আমাৰ কাৰণে বনাই দিছে এনেকে ৰেডি হৈ আছে কৰিব লাগা একো নাই তেতিয়া হসাকে মনটো ভাল লাগি যায় হয়নে নহয় কবচোন আপোনালোকৰো এনেকুৱা লাগে নে আৰু এতিয়া ব্ৰেকফাষ্ট কৰো আৰু কিমানবোৰ যে আইটেম আছে ইমানবোৰ বাৰু খোৱাটো পসিবল নহয় কিন্তু যি কি নহক দেখি মনটো ভাল লাগি গৈছে আৰু সেইফালে চলি আছে লাইভ মিউজিক আৰু লাইভ মিউজিক চাই ব্ৰেকফাষ্ট কৰা মজাটো হসাকে খুব ভাল আছিল মানে বাৰ্থডে মৰ্নিংটো খুব ধুনিয়াকে ষ্টাৰ্ট হল আৰু এতিয়া ভাবিছো হোটেলত থাকাতকে আমি অকমান উলাই আহো শিলঙত যেটো আমি আহি থাকা পৰে আপোনালোকে চাগে মোৰ ভিডিও যদি আগতে দেখিছে গম পাই যে কিয় ইমান শিলঙত যাই থাকো একচুয়ালি বেলেগতনো কোত যাব এদিন বা দুদিনে আমাৰ হাতত টাইম থাকে কাৰণ প্ৰিন্সৰ স্কুল থাকে সেই কাৰণে আমি বেলেগ দূৰত বেছি যাব নোৱাৰো ওচৰতে শিলংখন আছে কাৰণে ভাবো কি অকমান ফৰ আ চেঞ্জ আহি যাও আৰু এইফালে দেখিছেনে এই বাচ্চাটোই মোক বাৰে কৈ আছে কি আপ ঘোৰা পে উঠোগে এনে কৈ আছে মানে হিয়তে 100 रुपीस কৰি লৈছে আৰু অকমান ঘুৰাই আনিছে বেছৰাই হি খুজি যে খোৱা নাই কিছুমান বাচ্চা বা ডাঙৰ বুঢ়া মানুহ বহুতে খুজি খায় কিন্তু হি যে কামটো কৰি মানে পইচাটো হে কৰিছে এটোৱে দেখি মোৰ ভাল লাগিলে ঘৰত উঠিবৰ মন নাছিলে কিন্তু কোৱা বাবে ভাবিছো ঠিক আছে উঠো আৰু তাৰো অকমান হেল্প হয় যেন সেই কাৰণে উঠিলো আৰু এয়া ফুল কিছুমান সিঙিয়ানি প্ৰিন্সক দিলো কাৰণ হি বেছৰা ইমান যে মোক মৰম কৰি আছে ইমান যে স্পেশাল হে কৰি আছে আৰু এতিয়া হি কৈছে মিউজিয়ামটো দেখি ক'লে যে বলা মিউজিয়ামটো চাই আহো কাৰণ হি এইবোৰৰ প্ৰতি বহুত বেছি এট্ৰাক্ট হয় যেনেকে এইবোৰ আৰু এৰোপ্লেন গাড়ী সাৰি আৰু মিউজিয়াম হি খুব ভাল পায় সেইকাৰণে ভাবিছো এটোটো ভালে বস্তু দিয়কচোন আৰু ইফালে গেমৰো কিবা আছিল তো হি গেমও খেলিলে হি বহুত এনজয় কৰিলে আৰু হি এনজয় কৰা মানে আমি এনজয় কৰা আৰু এতিয়া এটা সৰু চাই প্ৰেষ্টি এটা ললো দে মানে কেক সেক তেনেকুৱা লোৱা নাই কাৰণ আমি তিনিটাই মানুহ কিনো খাম তাতে সেইকাৰণে সৰু চাই প্ৰেষ্টি এটা ললো আৰু আহিছো গল্ফ কোৰ্সত ভাবিছো অকমান ইয়াতেও টাইম স্পেন্ড কৰো দিনটো আৰু ইয়া চাওকচোন প্ৰিন্সে কি যে কৰিব ধৰিছে আৰু ইফালে মই চিজ কেক এটা কাটিছো আৰু চাওকচোন ইছৰা মোৰ চুলিৰ অৱস্থা বেয়া কৰি দিলে মানে হি বস্তুটো ফাটাব পাৰা নাছিলে সেই কাৰণে নেকে আমাৰ দেশী জুগাৰ লগালে আৰু চাওকচোন মোৰ চুলি একদম অৱস্থা বেয়া হৈ গল আৰু ফটো উঠিলো ৰীল বনালো ঢেৰ কিবা কিবি এনেকে কৰিলো আৰু চাওকচোন ই যে কোত যে শিখে নহয়বোৰ ই বাৰু এইটো কাম একদম যেতিয়া সৰু আছিল 2-3 বছৰ তেতিয়াৰ পৰাই কৰে এনেকে নীল ডাউন হয় মোক ফুল দিয়ে আৰু এতিয়া কৰিব আহিছো লাঞ্চ অলৰেডি বহুত ব্ৰেকফাষ্টত খাই ললো এতিয়া মানে ইভিনিং হৈছে দুপৰীয়াও হৈ থাকা নাই গধূলি সময়খিনি হৈছে যেন মানে ডিনাৰ আৰু লাঞ্চ দুটাৰ মাজত হৈছে কাৰণ আমাৰ ভুকে লাগা নাছিলে কিবা কিবি খাই থাকাই পৰিছে আৰু এয়া চাওকচোন প্ৰিন্সে বুলে এইটো খাই আৰু মই ভাবিছো কেক কাটাতকে প্ৰিন্সে ক'লে ইমান ভাল লাগিছে মামা তোমাৰ কাৰণে এনেকুৱাই এটা লৈ যাও দিয়া কেকৰ জাগাত মই ঠিক আছে হ'ব দিয়া আৰু এতিয়া আকৌ হোটেল আহিলো
আমি দুটাই এনেকৈ দিনটো মানে স্পেণ্ড কৰিলোঁ বহুত বেছি ভাল লাগে মনটো যেতিয়া আমি তিনিটাই একেলগতে থাকোঁ একো কামৰ টেনশ্যন নাই না মোৰ কামৰ টেনশ্যন না গৌতমৰ না প্ৰিন্সৰ স্কুলৰ টেনশ্যন কেতিয়াবা এনেকুৱা সময় অকণমান লাগে কিন্তু জীৱনত কাৰণ সকলোৱে ইমান বেছি বিজি হৈ থাকোঁ মই ঘৰৰ কামত বিজি ইহঁতে বিজি চবেই বিজি তো মানে যেতিয়া এনেকৈ কোৱালিটি টাইম স্পেণ্ড কৰা যায় বহুত বেছি ভাল লাগে আৰু এতিয়া কেকৰ জেগাত এইবোৰ ৱেফলহে কাটিলোঁ মই এইবাৰ কাৰণ ভাবিছোঁ কেকটো লৈতো লাভ নাই আৰু প্ৰিন্সে খাই যিহেতু ভাল পায় এনেকেই কাটো আৰু সিও অকণমান খাই থাকিব পাৰিব আৰু ঘৰত গ'লেও লৈ যাব পাৰিম বাৰু এইখিনি আৰু এইখিনি শ্বুট কৰিছে প্ৰিন্সেও ভিডিঅ'খিনি কৰি দিছে ভাল লাগিছে টেষ্টটো খুব বেছি ধুনীয়া আছিলে আৰু সঁচাকৈ বাৰ্থডেটো বহুত ধুনীয়াকৈ গ'ল আৰু থেংক ইউ দেই ইমান ধুনীয়া যে প্লেন কৰিছা মিষ্টাৰ হাজবেণ্ড আৰু মোৰ টিকলা প্ৰিন্স ইমান ধুনীয়াকৈ যে তোমালোকে মোৰ দিনটো হেৰি কৰিছা বহুত বেছি ভাল লাগিছে আৰু আকৌ আহিলোঁ পুলিচ বজাৰত মানে এনেকুৱা হৈছে ন পুলিচ বজাৰত আহিছোঁ আকৌ গৈছোঁ মানে প্ৰিন্সে এবাৰ ইফালে যায় সি ট'টেলি এনজয় কৰিছে আৰু হোটেলতে ৰাতি তেনেকৈ লাইভ প্ৰগ্ৰামটো চাই ৰুমত আহিলোঁ আজি জাষ্ট মেমৰি হিচাপত ভিডিঅ'টো ৰাখি থলোঁ আজিলৈ আহিছোঁ বাই বাই